নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আমাৰ লগত 5 নম্বৰ বেটছৰ যি 137টা সোণালী কুকুৰা আছিল সেই গোটেই সোণালী কুকুৰাখিনি আমি বিক্ৰী কৰি শেষ কৰিলো আৰু এই ভিডিঅ'টোত আপোনালোকক জনাম যে সেই সোণালী কুকুৰাখিনিক আমি কিমান নম্বৰ দিনৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলো কিমান দামত বিক্ৰী কৰিলো আৰু সিহঁতক বিক্ৰী কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকসান হ'ল সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাও বন্ধু বান্ধৱীসকল বৰ্তমানে আমি যিখিনি সোণালী কুকুৰা বিক্ৰী কৰি শেষ কৰিলো এইখিনি আমাৰ 5 নম্বৰ বেটছৰ সোণালী কুকুৰা হয় আৰু এই পোৱালিখিনি আমি ফাৰ্মত ভৰাইছিলো 3 এপ্ৰিল 2025ত পোৱালি ভৰুৱা দিনাখনৰ ভিডিঅ' চেনেলত দিয়া আছে যদি আপোনালোকে চোৱা নাই তেনেহলে ভিডিঅ'টো চাই ল'ব বন্ধু বান্ধৱীসকল আমি 3 এপ্ৰিল 2025ত সৰ্বমুঠ 137টা সোণালী কুকুৰাৰ পোৱালি ভৰাইছিলো আৰু এই পোৱালিখিনি আমি বেলেগৰ পৰা কিনা নাই আমি যেহেতু কণী উৎপাদনৰ কাৰণে সোণালী কুকুৰা পালন কৰি আছো আৰু আমাৰ কুকুৰাবোৰে যিখিনি কণী দিয়ে সেই কণীখিনি আমি আমাৰ নিজৰ ইনকুবেটৰ মেচিনত ভৰাও আৰু তাৰ পৰাই পোৱালি উলাও পোৱালি যেহেতু আমি বেলেগৰ পৰা কিনা নাই সেই কাৰণে পোৱালিৰ খৰচ হ'ব ইয়াতে শূন্য আমি 137টা পোৱালি ইনকুবেটৰ মেচিনৰ পৰা উলিয়াইছিলো আৰু এই পোৱালিখিনিক যেতিয়া আমি ব্ৰুডিং কৰিছিলো তেতিয়া মজিয়াত আমি অলপ ডাঠকৈ ধানৰ ভুচি পাৰি দিছিলো আৰু 4-5 দিনলৈকে আমি ধানৰ ভুচিৰ ওপৰত দুটা তৰপ বাতৰি কাকত পাৰি দিছিলো আৰু তাৰ ওপৰতহে পোৱালিবোৰ ৰাখিছিলো আৰু ধানৰ ভুচি কিনুতে আমাৰ খৰচ হৈছিল 120 টকা আৰু বাতৰি কাকত কিনুতে আমাৰ খৰচ হৈছিল 60 টকা এই পোৱালিবোৰক আমি প্ৰথম দিনাখনৰ পৰাই লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিছিলো আৰু আমাৰ সোণালী কুকুৰাবোৰে প্ৰথম দিনাখনৰ পৰা যেতিয়ালৈকে সোণালী কুকুৰাবোৰক আমি বিক্ৰী কৰি শেষ কৰিলো তেতিয়ালৈকে সৰ্বমুঠ 305 কেজি ষ্টাৰ্টাৰ দানা খালে আৰু প্ৰতি কেজি ষ্টাৰ্টাৰ দানা আমি 37 টকাকৈ ক্ৰয় কৰিছিলো আৰু সেই হিচাপে 305 কেজি ষ্টাৰ্টাৰ দানাৰ দাম কিমান হয় 11285 টকা মানে এই সোণালী কুকুৰাবোৰে সৰ্বমুঠ কিমান টকাৰ দানা খালে 11285 টকাৰ এই সোণালী কুকুৰাবোৰক আমি ভ্যাকচিন দিছিলো লগতে মাজে মাজে ইহঁতক ভিটামিন ক্যালসিয়াম আৰু এন্টিবায়োটিক দিছিলো আৰু এই দৰৱখিনি ক্ৰয় কৰোতে আমাৰ খৰচ হৈছিল 300 টকা আৰু লগতে কাৰেণ্টৰ খৰচ হৈছিল 300 টকা এতিয়া সৰ্বমুঠ কৰো কিমান হয় পোৱালি যেহেতু আমি নিজে ইনকুবেটৰ মেচিনৰ পৰা উলিয়াইছো বেলেগৰ পৰা কিনা নাই সেই কাৰণে পোৱালিৰ খৰচ হ'ব শূন্য দানা ক্ৰয় কৰোতে আমাৰ খৰচ হৈছিল 11285 টকা দৰৱ কিনুতে খৰচ হৈছিল 300 টকা ধানৰ ভুচি কিনুতে খৰচ হৈছিল 120 টকা বাতৰি কাকত কিনুতে খৰচ হৈছিল 60 টকা আৰু কাৰেণ্টৰ খৰচ হৈছিল 300 টকা সৰ্বমুঠ কিমান হয় 12065 টকা মানে এই সোণালী কুকুৰাবোৰক যেতিয়ালৈকে আমি বিক্ৰী কৰি শেষ কৰিলো তেতিয়ালৈকে আমাৰ সৰ্বমুঠ খৰচ তথা ইনভেষ্টমেন্ট কিমান হৈছে 12065 টকা এতিয়া আপোনালোকক জনাম যে এই সোণালী কুকুৰাখিনিক আমি কিমান নম্বৰ দিনৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলো কিমান দামত বিক্ৰী কৰিলো আৰু সোণালী কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকসান হ'ল সেই বিষয়ে সেই কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বন্ধু বান্ধৱীসকল আমাৰ লগত যি 5 নম্বৰ বেটছৰ সোণালী কুকুৰা আছিল সেই গোটেই সোণালী কুকুৰাখিনি আমি একে দিনাই বিক্ৰী কৰা নাই সোণালী কুকুৰাখিনিক আমি বেলেগ বেলেগ সময়ত বিক্ৰী কৰিছো আৰু বেলেগ বেলেগ দামত বিক্ৰী কৰিছো আৰু বহুতে এটা আপত্তি কৰি আছে যে আপুনি যেনেকৈ তথ্য দিয়ে যে কোনদিনাখন কিমান কুকুৰা বিক্ৰী কৰা হ'ল কিমান দামত বিক্ৰী কৰা হ'ল এনেকৈ দিলে ভিডিঅ'টো দীঘলীয়া হৈ যায় আৰু চাইও আমনি লাগে চাওক বন্ধু বান্ধৱীসকল আমি যেহেতু কুকুৰাখিনি একে দিনাই বিক্ৰী কৰা নাই আমি বেলেগ বেলেগ সময় যেহেতু কুকুৰাবোৰ বিক্ৰী কৰো বেলেগ বেলেগ দামত বিক্ৰী কৰো আৰু গোটেইখিনি তথ্য আমি বহিত লিখি ৰাখো আৰু তেনেকৈ উপস্থাপন কৰিব পাৰিলে ভাল লাগে আৰু আপোনালোকেও যাতে উপকৃত হ'ব পাৰিব সেই ভাবিহে এনেকৈ তথ্যবোৰ দিয়া হৈছে এতিয়া আহিছো মূল কথালৈ আমি 5 নম্বৰ বেটছৰ সোণালী কুকুৰাখিনিক 21 মে 2025 পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলো আৰু 21 মে 2025ত আমি এটা মতা কুকুৰা বিক্ৰী কৰিছিলো আৰু তাৰ ওজন আহিছিল 575 গ্ৰাম আৰু সেইদিনাখন আমি 400 টকাৰ প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলো আৰু 575 গ্ৰাম সোণালী কুকুৰাক 400 টকাৰ প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলো 230 টকা তাৰ পাছত 22 মে 2025ত আমি 22 কেজি 200 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলো আৰু সেইদিনাখন আমি 295 টকাকৈ বিক্ৰী কৰিছিলো আৰু 22 কেজি 200 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি পাইছিলো 6550 টকা ইয়াত যে 22 কেজি 200 গ্ৰাম সোণালী কুকুৰাৰ ওজন আহিছে এয়া 47টা কুকুৰাৰ ওজন হয় তাৰ পাছত 26 মে 2025ত আমি 17 কেজি 400 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলো আৰু সেইদিনাখনো আমি 295 টকাৰ প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলো আৰু 17 কেজি 400 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি পাইছিলো 5130 টকা আৰু 17 কেজি 400 গ্ৰাম সোণালী কুকুৰাৰ ওজন যে আহিছে এয়া 35টা কুকুৰাৰ ওজন হয় তাৰ পাছত 26 মে 2025ত মানে সেইদিনাখনেই ভাটিবেলা সময়ত আমি আকৌ কুকুৰা বিক্ৰী কৰিছিলো
ভাটিবেলা সময়ত আমি 1 কেজি 565 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেইখিনি সময়ত আমি 400 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু 1 কেজি 565 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি পাইছিলোঁ 620 টকা 1 কেজি 565 গ্ৰাম কুকুৰাৰ ওজন যে আহিছে এয়া 3টা কুকুৰাৰ ওজন হয় তাৰ পাছত 8 জুন 2025ত আমি এটা কুকুৰা বিক্ৰী কৰিছিলোঁ এটা মতা কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু তাৰ ওজন আহিছিল 800 গ্ৰাম আৰু সেই দিনাখন আমি 330 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু 800 গ্ৰাম কুকুৰা বিক্ৰী কৰি আমি পাইছিলোঁ 260 টকা তাৰ পাছত 9 জুন 2025ত আমি 15 কেজি 600 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেই দিনাখন আমি 295 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু 15 কেজি 600 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি পাইছিলোঁ 4600 টকা তাৰ পাছত 13 জুন 2025ত আমি এজনী মাইকী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু তাৰ ওজন আহিছিল 560 গ্ৰাম আৰু সেই দিনাখন আমি 330 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু 560 গ্ৰামৰ মাইকী কুকুৰা বিক্ৰী কৰি আমি পাইছিলোঁ 180 টকা তাৰ পাছত 16 জুন 2025ত আমি 14 কেজি 164 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেই দিনাখন আমি 295 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু 14 কেজি 164 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি পাইছিলোঁ 4178 টকা ইয়াত যে 14 কেজি 164 গ্ৰাম সোণালী কুকুৰাৰ ওজন হৈছে এয়া 20টা কুকুৰাৰ ওজন হয় বন্ধু বান্ধৱীসকল আমি 137টা সোণালী কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাইছিলোঁ আৰু বিক্ৰী কৰি শেষ কৰা দিনাখনলৈকে 5টা কুকুৰাৰ মৃত্যু হৈছিল আৰু আমি সৰ্বমুঠ 132টা সোণালী কুকুৰা বিক্ৰী কৰিবলৈ সক্ষম হলো আৰু 132টা কুকুৰা বিক্ৰী কৰি আমি সৰ্বমুঠ পালো 21748 টকা আৰু এই কুকুৰাখিনিক পোহপাল দিওঁতে আমাৰ সৰ্বমুঠ খৰচ হৈছিল 12065 টকা আৰু যদি আমি 21748 টকাৰ পৰা 12065 টকা বিয়োগ কৰি দিওঁ এটা কিমান থাকিব 9683 টকা মানে এই কুকুৰাখিনিক পোহপাল দি বিক্ৰী কৰাৰ পাছত আমাৰ কিমান টকা লাভ হ'ল 9683 টকা বন্ধু বান্ধৱীসকল আমি যেহেতু পোৱালি বেলেগৰ পৰা কিনা নাই সেই কাৰণে আমাৰ 9683 টকা লাভ হ'ল যদি বেলেগৰ পৰা পোৱালি কিনিলো হয় তেতিয়া পোৱালিৰ খৰচটো মাইনাস হ'ল হয় তেতিয়া হয়তো ইমানখিনি টকা লাভ নহল হয় আমি যিখিনি সময়ত সোণালী কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাইছিলোঁ তেতিয়া এটা সোণালী কুকুৰাৰ পোৱালিৰ মূল্য আছিল মানে এদিনীয়া এটা সোণালী কুকুৰাৰ পোৱালিৰ মূল্য আছিল 25 টকা তেনেহলে সেই হিচাপে 137টা সোণালী কুকুৰাৰ পোৱালিৰ মূল্য কিমান হ'ব 3425 টকা আৰু যদি আমি 9683 টকাৰ পৰা 3425 টকা বিয়োগ কৰি দিওঁ তেতিয়া কিমান থাকিব 6258 টকা মানে যদি আমি বেলেগৰ পৰা পোৱালি কিনিলো হয় তেতিয়া আমাৰ কিমান টকা লাভ হ'ল হয় 6258 টকা আমি বেলেগৰ পৰা পোৱালি কিনা নাই বাবে আমাৰ কিমান টকা লাভ হ'ল 9683 টকা এইখিনি আছিল কিছু তথ্য আপোনালোক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ